নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিলৈ। আজিৰ দিনটোত আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ জাতীয় বিদ্যালয়ৰ কাকপথাৰৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব মনোযোগেৰে ইটো সিটোকৈ কাম কাজ কৰিছে, সকলোৱে সহযোগিতা আগবঢ়াইছে। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ প্ৰথমতে চেষ্টা কৰিছোঁ মই। নৱম শ্ৰেণীৰ ছাত্ৰ পৰাণ কমল দত্ত আছে আৰু ৰাজদীপ মৰাণ আছে, লগতে গৌৰৱ গোৱালা। খুব সুন্দৰভাৱে এয়া ৰং কৰি থকা দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। লগতে অন্যান্য ছাৰ বাইদেউসকলৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাম কাজত তেওঁলোকে সহায় কৰিছে, সহযোগিতা আগবঢ়াইছে। পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে অক্ষুণ্ণ ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। জাতীয় বিদ্যালয়খনক জাকত জিলিকা কৰিব। এইবাৰ প্ৰতিষ্ঠা দিৱস আকৰ্ষণীয় হ'ব, তাৰ প্ৰস্তুতিৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম মই। ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰী একেলগে মিলি তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰিছে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশে আগবাঢ়িছে। ৰং কৰাই ৰং কৰিছে, ঝাৰু মৰাই ঝাৰু মাৰিছে। বিদ্যালয় গৃহ পৰিষ্কাৰ কৰা ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় গৃহ পৰিষ্কাৰ কৰিছে। তেনেকৈয়ে কামবোৰ আগবাঢ়ি গৈছে। এইফালে চলি আছে নৃত্যৰ আখৰা। ছাত্ৰীসকলে নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে আখৰা কৰি আছে। এনেকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে। সকলোৱে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়াইছে।